তো হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো ৰাতিপুৱা উঠিয়ে দেখিছোঁ আজি আকৌ ফালন্ত নাই। কিমান ফালে ফালি থাকক, চবেই নিজৰ নিজৰ কাম কৰি আছে নহয় জানো। সূৰ্য দেৱতাই যেনেকৈ নিজৰ কাম কৰি আছে, মই মোৰ কামখিনি কৰিবলৈ হ'ল। সেইকাৰণে ৰাতিপুৱা ফাইদাই উঠাই লওঁ। কালি অলপ কাপোৰ তিয়াই থৈ দিছিলোঁ, এতিয়া বিন্দাছকৈ সেইখিনি ধুই মেলি দিম, বঢ়িয়াকৈ শুকাব। চলো দিনটো ষ্টাৰ্ট কৰোঁ এনেকৈ। ভাল নলগা কামবিলাকৰ ভিতৰত কাপোৰ ধোৱাটো এটা, কিন্তু উপায় নাই, কৰিব লাগিব। এয়াই আৰু জীৱন। বাৰু কাপোৰ ধুই হ'ল, এতিয়া কফি কাপ খাই মই টেবুলখন যিমান পাৰিলোঁ আগতীয়াকৈ চাফা কৰি ল'লোঁ। কিয়নো বিশৃংখল পৰিৱেশ এটাত মই পঢ়ি বহুত বেছি ভাল নাপাওঁ, গতিকে যিমান পাৰিলোঁ চাফ চিকুণ কৰি ল'লোঁ কফি কাপ খাই আৰু সকলোবোৰ ঠিক ঠাক কৰি উলিয়াই ল'লোঁ এটা এনভাইৰমেণ্টৰ ক্লাছ। আৰু আজি ক্লাছ কৰিছোঁ মই প্ৰিয়ংকা মেমে EVSটো বহুত বেছি ভালদৰে বুজায়, আৰু মই যিমান পাৰোঁ ক্লাছ কৰোঁতে কি পইণ্টছবিলাক নোট কৰি যাওঁ, যাতে মই আকৌ পিছত ৰিভিজন কৰোঁতে বা নোটছ বনাওঁতে সেইবোৰ চাই নোটছ বনাব পাৰোঁ। আৰু এতিয়া সময় প্ৰায় 12টামান বাজিল, ক্লাছটোও কৰি শেষ হ'ল আৰু ভোক লাগিলে। যিহেতু গৰম দিন, গতিকে চিম্পলকৈ কিবা এটা বনাই ল'লোঁ আৰু খাবলৈ বুলি বহিলোঁ। তো ফাইনেলি ভাতটো খাব লৈছোঁ মানে, কিন্তু আজি গৰম দিন, গৰম আজি বনাইছিলোঁ আলু, বিলাহী, এইবিলাক বাদ দিয়ক, মই ডাইৰেক্ট নামটো কৈছোঁ। তো ফ্ৰেঞ্চ ষ্টাইল অমলেট উইথ গল্ডেন ডল ফ্ৰাই। আজি খানা আল্টিমেট। নিমখটো কম হ'ল অলপ। পানী খাই মেলি আজৰি, কিন্তু কেছটো কি এতিয়া গৰম, বিৰাট গৰম, মানে অসহ্য গৰম। ফেনখনৰ পৰা অকণমান আঁতৰি আহিব নোৱাৰিম। টেকনিক্সবিলাক অকণমান চেঞ্জ কৰিব লাগিব দেই, এনেকৈ নহ'ব। আৰু বডিটো হাইড্ৰেটেড ৰাখিব লাগে দেই। পঢ়া টাইমত যিমান যি নহ'লেও এনাৰ্জিটো পটকনে গুচি যায়, মাইণ্ডটো কামত খাটি থাকে ন, সেইকাৰণে পটকনে এনাৰ্জিটো গুচি যোৱাৰ চান্স থাকে। তো তাৰ কাৰণে মই অকল পানী খোৱা নাই, পানীৰ লগত মই গ্লুকন ডি ইউজ কৰিছোঁ। আৰু মই কৈছিলোঁ ন এতিয়া অলপ আগতে যে অকণমান সময় ফেনখনৰ পৰা আঁতৰি অহাৰ লগে লগে ঘামি বৰবাদ। এয়া দেখিছেনে, আল্টিমেট। যিহেতু খাই বৈ আজৰি হ'লোৱে, গতিকে আৰম্ভ কৰিলোঁ এটা ৰিভিজন ছেশ্যন। আৰু ৰিভিজনত মই এতিয়া কৰি আছোঁ পলিটি ৰিভিজন। মই ৰিভিজন কৰোঁতে যিমান পাৰোঁ নোটছো বনাই যাওঁ, কাৰণ কেলৈ মই একচুৱেলি লিখি ৰিভিজন কৰিবলৈ বেছি ভাল পাওঁ মানে। সেইকাৰণে মই যিমান পাৰোঁ নোটছবিলাক বনাই যাওঁ আৰু ভালদৰে বনাওঁ। আৰু লাষ্ট ভিডিঅ'ত মোক বহুতে বুক লিষ্টৰ কথা সুধি আছিলে, গতিকে কৈ দিছোঁ, মই লক্ষ্মীকান্তৰ 7 এডিশ্যনৰ যিখন হিন্দী মিডিয়ামৰ পলিটি বুক, মই সেইখন ফ'ল' কৰি আছোঁ। তো তাৰ পৰা মই ট্ৰান্সলেট কৰিও লিখি লৈছোঁ। মষ্ট ইম্পৰ্টেণ্ট আছাম পাৰ্টৰ কাৰণে আছাম ইয়েৰ বুক, মানে অসম ইয়েৰ বুকখন যিখন 2024খন মই ফ'ল' কৰি আছোঁ। ইয়াত অসমৰ জিঅ'গ্ৰাফী, পলিটি, ইকনমি, এভৰিথিং আছে, গতিকে এখন সকলোৰে লগত থাকিবই লাগে। আৰু মোৰ টেবুলত কিছুমান বুক দেখি থাকে নহয়নে ভিডিঅ'ত, ইয়াৰ পৰা যিখিনি বুক ইয়ালৈকে আছে, এইখিনি কোচিং চেণ্টাৰৰ পৰা দিয়া নহয়, ইয়ালৈকে আছে। তো এইখিনি বুক মই অলপো ফ'ল' নকৰোঁ, পঢ়িবলৈ একদম বেয়া, এইখিনি ভাল নালাগে, অলপ এনেই ল'লোঁ। আৰু এইখন CSETৰ কাৰণে, CSETৰ UPSC যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকে সেইখিনি কিছুমান ছল্ভ কৰি থোৱা আছে। আৰু এইখনৰ এটা ভাল কথা কি, ইয়াতে আমি প্ৰেক্টিছ কৰিব পাৰোঁ, মানে OMRCটো দিয়া আছে ইয়াত। চ' এইখন ভাল কিতাপ। চিমিলাৰলি আৰু এখন কিতাপ আছে দিশা পাব্লিকেশ্যনৰ, সেইখন EPSCৰ গোটেই প্ৰিলিমছৰ কুৱেশ্যনবিলাক দিয়া আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে হয়, আৰু এইখিনি চলিউশ্যনৰ সৈতে দিয়া আছে। গতিকে মই এখন ফ'ল' কৰোঁ যিমান পাৰোঁ, আৰু বহুত কুৱেশ্যন টপিক ৱাইজত দিয়া আছে, সেইকাৰণে মই যিটো টপিক পঢ়োঁ তাৰ এগেইনষ্টত মই কুৱেশ্যন ছল্ভ কৰিবলৈ ভাল লাগে। আৰু মোৰ ওচৰত এখন ভাল বুক আছে আছাম প্ৰিলিমছ মক টেষ্ট বুলি, এইখনত টেষ্ট পেপাৰবিলাক আছে। চ' এইখন মই যেতিয়া মোৰ ছাবজেক্টবিলাক কমপ্লিট হ'ব তেতিয়া মই ইউজ কৰিম ভালকৈ। মই চাইছোঁ মানে কিতাপখন একচুৱেলি ভাল হয়, সেইকাৰণে দি দিলোঁ। আৰু নেক্সট মোৰ ওচৰত APSCৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মেইনছ বা প্ৰিলিমছৰ, সেইখিনি গোটেইখিনি টাই আপ কৰি পিনে এখন কিতাপ আছে এইখন। আৰু ইয়াত দুখনমান পেপাৰ ছল্ভ কৰি থোৱা আছে। কিতাপখনৰ খাচিয়ত এইটোৱে, আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চাই পিনে অলপ কনফিডেঞ্চ পাব পাৰোঁ। এই ভিডিঅ'টোত ইমানখিনি কভাৰ কৰিছোঁ। নেক্সট ভিডিঅ'ত মই দেখা যাম কি ফ'ল' কৰিছোঁ ভালদৰে। 4:30 বাজিলে, এতিয়া জীৱনলৈ বুলি ওলাইছোঁ, কিন্তু চাবলৈ পেলাই দিব লাগিব, ৰাস্তাতে পেলাই দিম। তো ফাইনেলি জিম পালোহি, আৰু আজি ট্ৰেইন কৰি আছোঁ বেক। তাৰ কাৰণে 4টা ছেট পুল আপ কৰিলোঁ। তাৰপিছত লেট পুল ডাউনৰ ৱাইড গ্ৰিপ আৰু ক্ল'জ গ্ৰিপত মই 4টা ছেট উইথ 12 ৰেপিটেশ্যন কৰিলোঁ। আৰু তাৰপিছত ছিটেড ৰ'ৰ 3টা ছেট উইথ 12 to 15 ৰেপিটেশ্যন কমপ্লিট কৰিলোঁ। আৰু একেবাৰে শেষত মই কেবল ৰয়িঙৰ 4টা ছেট উইথ 12 to 15 ৰেপিটেশ্যন কৰি আজি ট্ৰেইনিং ছেশ্যন কমপ্লিট। আৰু তাৰপিছত আহি পষ্ট ৱৰ্কআউট লৈ মই টিউশ্যনলৈ বুলি আগবাঢ়িলোঁ। আৰু টিউশ্যনলৈ যাওঁতে ৰুমত ভালদৰে কিবা এটা খাই যাবলৈ সময় নহ'লে, গতিকে টিউশ্যনত মোক আঞ্জা আৰু দৈ খাব দিলে, আৰু খাই মই ৰুমলৈ আহিলোঁ। তাৰপিছত একেবাৰে শেষত মই কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু কাৰেণ্ট এফেয়াৰ্ছটো হ'ল মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, গতিকে এইটো মিছ কৰিব নোৱাৰি। সময় হ'ল, গতিকে মই এতিয়া শুবলৈ যাম। টিল দেন বাই বাই, গুড নাইট, এণ্ড থেংক ইউ ফৰ ৱাচিং।